গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত সপ্তম বসন্ত উৎসৱ উদযাপন কৰা হয়। আছু গোটৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বসন্ত উৎসৱ। অনুষ্ঠানত মুকলি বিহু, জেং বিহুৰ প্ৰদৰ্শন কৰা হয়। বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিহু কৰ্মশালাৰ প্ৰশিক্ষণপ্ৰাপ্ত দলৰ বিহু নাচ প্ৰদৰ্শন। অনুষ্ঠানত উপস্থিত থাকে উপাচাৰ্য ননীগোপাল মহন্ত, লগতে উপস্থিত আছুৰ সভাপতি উৎপল শৰ্মা। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰে উৎপল শৰ্মাই। শ্যামকানু মহন্তৰ জামিন নাকচ হোৱাত অসমীয়া জাতিয়ে সকাহ পাইছে বুলি উল্লেখ কৰে উৎপল শৰ্মাই। বসন্ত উৎসৱ যোৱা 7টা বছৰে আমি পালন কৰি আহিছোঁ। আজি আমি পালন কৰি আহি সপ্তম সংস্কৰণত উপনীত হৈছোঁ। আমি প্ৰতি বছৰৰ দলে এই বছৰো আমি এই বসন্ত উৎসৱটি আৰম্ভ কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আমি বিভিন্ন প্ৰতিযোগিতা ৰাখিছোঁ। সাহিত্য সুকুমাৰ কলাৰ প্ৰতিযোগিতা আছে, ফটোগ্ৰাফী আছে, কবিতা প্ৰতিযোগিতা আছে, লগতে আমাৰ বিশ্ববিদ্যালয় বিহুৱতী প্ৰতিযোগিতা আছে, জেং বিহু প্ৰতিযোগিতা আছে। তাৰ লগে লগে এই বসন্ত উৎসৱৰ লগতে সংগতি ৰাখি আমি 7দিনীয়াকৈ বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আৰু সেই আয়োজন মৰ্মে যি কৰ্মশালাত যি প্ৰশিক্ষণ লৈছিলে নাচনীসকলে, তেওঁলোকে এখন প্ৰশিক্ষক কৰা নাচনীসকলে তেওঁলোকৰ তেওঁলোকে শিকিলে, যি হেৰি কৰিলে, তাৰ ওপৰত এটা অনুষ্ঠান ইতিমধ্যে আয়োজন হৈ গ'ল। তেওঁলোকে পৰিৱেশন কৰিলে সেই অনুষ্ঠান। আৰু আজি এই বিহুতেই আমি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী উৎপল শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। তেওঁ অলপ পিছতে ইয়াত আহি উপস্থিত হ'ব। লগতে এই অনুষ্ঠানটি যি মুকলি বিহু আছিল, সেই মুকলি বিহুৰ উদ্বোধন আমাৰ বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ কল্যাণৰ সঞ্চালক ডক্টৰ ৰঞ্জন কুমাৰ কাকতি দাস ছাৰ, তেখেতে এই উদ্বোধন কৰিলে। লগতে ইতিমধ্যে আমি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয় অধ্যাপক ননীগোপাল মহন্ত ছাৰকো আমন্ত্ৰণ জনাইছোঁ। তেখেতেও ইয়ালৈকে আহিব। আহি সকলোৱে আমি যি বিশ্ববিদ্যালয়ত যি আমাৰ বিশ্ববিদ্যালয়ৰ পৰিয়াল আছে, সেই পৰিয়ালসমূহে একেলগে থাকি আজি আমি এই বিহু উপভোগ কৰিম। আৰু সঁচা অৰ্থতে এই বিশ্ববিদ্যালয়ৰ এই বিহুখন, এই বিশ্ববিদ্যালয়ৰ আপোন বিহু এইখন বসন্ত উৎসৱ। সেয়েহে আমি এই আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোকে এই বিহুখনলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো খুব সুন্দৰকৈ বসন্ত উৎসৱটিৰ আয়োজন কৰিছে। তেওঁলোকে এইবাৰ যিহেতু জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমটি বহাগ, অৱধাৰিতভাৱে কিছু উৎসাহহীন, কিছু উকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদি অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। আৰু বিশ্ববিদ্যালয়ৰ চৌহদৰ শিক্ষাগুৰুসকল, কৰ্মচাৰীসকল, ইয়াত দোকান দিয়া দোকানীখিনি, ছাত্ৰ ছাত্ৰীসকল সকলোৱে খুব সমিল মিলেৰে সৈতে এই উৎসৱটিৰ প্ৰতি বছৰে আয়োজন কৰে। ইয়াত আহি উপস্থিত হৈ নিজৰ ঘৰলৈ উভতি অহাৰ নিচিনা লাগে, কাৰণ এই অনুষ্ঠানটোৰ জন্মলগ্নৰে পৰা আমি জড়িত। খুব সুন্দৰকৈ হাতে লিখা আলোচনীৰ প্ৰস্তুত কৰি উলিয়াইছে, বিহুৱতী প্ৰতিযোগিতা পাতিছে, জেং বিহুৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গতিকে দুয়োটা আছু গোটৰ এই আশাসুধীয়া প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু বসন্ত উৎসৱ অনুষ্ঠানটি আৰু ডাঙৰ হওক, আৰু অধিক লোকক সামৰি আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ।